এজন এনেকুৱা ব্যক্তি যিয়ে কাকো খাতি নকৰে, যি নিজৰ মতে চলে আৰু নিজৰ মাতেৰে সকলোৰে মন মোহি লয়। তেওঁৱেই হ'ল জুবিন গাৰ্গ। চেঁচা পৰা মোৰ কায়াতে ঢৌ উঠা মোৰ বুকুতে ৰ'দ হৈ নামানা। 1972 চনৰ 18 নৱেম্বৰ তাৰিখে জুবিন গাৰ্গদেৱৰ জন্ম। জুবিন গাৰ্গদেৱে অসমীয়া ছবি উদ্যোগক পুনৰ্জীৱিত কৰাত ডাঙৰ ভূমিকা পালন কৰিছিল। তেওঁৰ প্ৰথম এলবাম আছিল অনামিকা, যি প্ৰকাশ পাইছিল 1992 চনত। তেওঁ এজন সাধাৰণ ব্যক্তি নাছিল, কিয়নো তেওঁ ইমান কম বয়সতে 40টা ভাষাত 38,000তকৈও অধিক গান জনসাধাৰণক উপহাৰ দি থৈ গৈছিল। তেওঁ আমাৰ অসমীয়াবাসীৰ বাবে এক অমূল্য সম্পদ। তেওঁক সদায় অমৰ কৰি ৰখাৰ দায়িত্ব এতিয়া আমাৰ।